নমস্কাৰ দৰ্শকসকল, নতুনকৈ চাইছে যদি মোৰ চেনেলটো আগুৱাই যোৱাত সহায় কৰিব। 1 নম্বৰটো খবৰ, অহা 6 অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। 2 নম্বৰটো খবৰ, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত দুয়োজনে মিলি ষড়যন্ত্ৰ কৰি সুৰাৰ লগত বিষ মিহলাই জুবিন গাৰ্গক খুৱাইছিল। সিদ্ধাৰ্থ শৰ্মাই CID কাৰ্যালয়ত নিজৰ মুখেৰে কৈছে। 3 নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মা মন্তব্য, প্ৰতিজন অসমৰ মানুহ জুবিনৰ অনুৰাগী আৰু অসমৰ মানুহে জুবিনৰ ন্যায় বিচাৰিছে আৰু আমি হিমন্ত চৰকাৰে বা অসম চৰকাৰে জুবিন গাৰ্গক ন্যায় দিমেই এক কথা। 4 নম্বৰটো খবৰ, শৃংখল চলিহা মন্তব্য, এটা সমাধিস্থলীক মছজিদ মন্দিৰ গীৰ্জালৈ পৰিৱৰ্তন হোৱা প্ৰথম দেখিলোঁ। সেয়াই হ'ল অসমৰ জুবিন গাৰ্গৰ সমাধিস্থলী। আৰু জুবিনদাৰ লগত আমাৰ সম্পৰ্ক বহুত ভাল আছিল আৰু জুবিন দাক যিসকলে হত্যা কৰিছিল তাৰ ভিতৰৰ মেইন দুজনক অসম আৰক্ষীয়ে গুলি মাৰি মাৰক আৰু সেয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ। 5 নম্বৰটো খবৰ, গৰিমা শইকীয়া গাৰ্গে ঘূৰাই দিলে জুবিন গাৰ্গৰ পোষ্টমৰ্টেমৰ ৰিপৰ্টখন। তাৰ মানে প্ৰথমে তদন্ত জোৰদাৰ কৰি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী আৰু মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন ব্যক্তিগত সম্পত্তি নহয় বুলি গৰিমা গাৰ্গৰ মন্তব্য। প্ৰক্ৰিয়া চলি আছে, গতিকে এই সময়ত কথাবোৰ ৰাজহুৱা হ'লে তদন্ত ব্যাঘাত জন্মিব পাৰে বুলি ভাবি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন গ্ৰহণ নকৰিলে গৰিমাই। 6 নম্বৰটো খবৰ, শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা অমৃতপ্ৰভা মহন্তই ছিংগাপুৰৰ সাগৰত জুবিন গাৰ্গক ভিডিঅ' কৰিছিল। তাৰ পাছত টুকুৰা টুকুৰকৈ ভিডিঅ'বোৰ এৰিছিল। 7 নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মা মন্তব্য, চৰকাৰে গঠন কৰা ন্যায়িক আয়োগ সম্পূৰ্ণ স্বাধীন। এই তদন্ত প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ চকু ৰাখিব। তাৰ ফলত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ শুদ্ধ হ'ব। 8 নম্বৰটো খবৰ, অগপৰ সভাপতি অতুল বৰা ঘোষণা, অহা 14 অক্টোবৰ তাৰিখে অগপৰ প্ৰতিষ্ঠা দিৱস আছিল, কিন্তু বাতিল কৰিলে জুবিন গাৰ্গ অবাঞ্ছিত ঘটনাৰ বাবে। 9 নম্বৰটো খবৰ, 5 অক্টোবৰ আজি BTCত নতুন চৰকাৰৰ শপত গ্ৰহণ। BTC প্ৰধানৰূপে শপত ল'লে হাগ্ৰামা মহিলাৰীয়ে। 5 বছৰৰ পাছত পুনৰ BTCত BPFৰ চৰকাৰ। 10 নম্বৰটো খবৰ, তিনচুকীয়া শিৱশক্তি মন্দিৰ বাবা কালিদাসৰ মন্তব্য, জুবিন গাৰ্গৰ ঐশ্বৰিক শক্তি অধিকাৰী আছিল। 11 নম্বৰটো খবৰ, অখিল গগৈ মন্তব্য, জুবিন গাৰ্গক কিয় ৰক্ষা নকৰিলে লগত থকাবোৰে আৰু হৃদয়স্পন্দক কিয় 4গৰাকী ব্যক্তিয়ে মিলি ছেফ গাৰ্ড দিব নোৱাৰিলে, সেয়াই হ'ল ডাঙৰ কথা। 12 নম্বৰটো খবৰ, CID তদন্তত আৰু এটা কথা পোহৰলৈ আহিছে। জুবিন গাৰ্গৰ অভিযুক্ত মেনেজাৰ হৈ থকাৰ দিন ধৰি অবাধ সম্পত্তি গঢ়িছিল সিদ্ধাৰ্থ শৰ্মাই। কোটি কোটি টকাৰ মেদবহুল সম্পত্তিৰ গৰাকী সিদ্ধাৰ্থ। 13 নম্বৰটো খবৰ, জুবিন গাৰ্গে কৈছিল নাহৰ গছ য'ত থাকিব তাতে জুবিন থাকিব। জুবিনৰ আদৰ্শ সমাজত জীয়াই ৰাখিবৰ বাবে বৰপেটা জিলা চেঙাৰ মুছলমান গাঁৱত মছজিদ, মাদ্ৰাছা আৰু বিদ্যালয়ত জুবিন গাৰ্গৰ স্মৃতিত 150 জোপা নাহৰ পুলি ৰোপণ কৰিলে ৰাইজে। 14 নম্বৰটো খবৰ, গৰিমা গাৰ্গ মন্তব্য, জুবিন গাৰ্গৰ মৃত্যুৰ দোষীয়ে কঠোৰতম শাস্তি পাওক আৰু মোৰ আইনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰি গৰিমাই ক'লে, যি দোষী তেওঁলোকক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে। আৰু শেষৰে সকলো কথা জানিছিল কিন্তু লুকুৱাই ৰাখিছিল। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম, জয় জুবিন দা।